আজি পকা খুটা ঢালি আছো কিটা দিন আৰু মছলাটো আমি 3 এক মাৰো 3 এক বুলি কওঁতে আকৌ 3 বাল্টিং বালি আৰু 3 বাল্টিং হিল আৰু সিমেন্ট 1 বাল্টিং আজি এইখিনি মিক্স কৰিম আমি তে বালিখিনি দি লৈছো যেটো হানবা ভাল বালিৰ লগত সিমেন্ট খিনি লপলি হানবা ভাল এই একদিন দিলো আৰু একদিন দিলা লাগব 6 টিং আছে ৰাখিন দি एक्सरसाइज हिल लैছো আমি কুটা বনাবৰ কাৰণে মাটিত বালি হিতে দিছো বালি হিতে দিয়া কাৰণটো কি আমাৰ যিখান তলা এই এৰে দুই ভিতৰ অংশতে সমান হয় এইটো যেনকে সমান হৈছি কিফালে সমান হ'ব যেলে চাৰি চাৰি সমান হয় কাৰণ আমি এটা বালি হিতে দিছো আইছি एकदम तলত আমি বাতৰি কাগজ পাই লৈছো বাতৰি পেপাৰ আৰু এটো আমি তেল মাৰি লৈছো মাটোত তাৰ পাছত এডাল হৈছে ৰডডাল হৈছে আমাৰ আড়াই চুটি আৰু ইয়াতে কইল আছে পুৰা পুৰি 14টা কইল আছে ইয়াতে খুটাটোৰ দীঘলটো আছে 11.5 ফুট এটা ফাৰ্মাটো ঠিক কৰো এইটো ফাৰ্মাটো চাকি না সুন্দৰ সিলসিলা পুন হৈছে পুনৰ কাৰণে এডাল তার দি লৈছো এটা ৰছিডাল দি লৈছো তেতিয়া হলি তো সমান হয় আৰু এইগিলা খুলা দি লৈছো আৰু বল্টুটো কেনছি বল্টুটো আমি 14 ইঞ্চি দাও এইটো বল্টুটো 14 ইঞ্চি আছে আৰু ভিতৰত বাহিৰত আছে আমাৰ 9 ইঞ্চি এইখিনি 9 ইঞ্চি আছে এটি চাকৰা সমানকে এটো বনোৱা হৈ গেল আৰু ইয়াতে আমি মছলা ঢালিম অকমান দেৰিকে ঢালিম এটা বৰ্তমান চাহটো খাই লও এটি ঢালি আছো মছলা ঢালি আছো এইটো খুটাটো আমাৰ ঠিক কৰিছিল বৰষুণ দৰকাৰ খুটা কিটা ঢালা হৈ গেল